নমস্কাৰ, মই মুকেশ শইকীয়া। মই বাঁহ শিল্পৰ লগত জড়িত বুলি ক'বলৈ হ'লে মই প্ৰায় সৰুৰে পৰাই এই শিল্পটোৰ লগত জড়িত। এই শিল্পটোৰ লগত জড়িত হোৱাৰ প্ৰাথমিক মোৰ যিটো পৰ্যায় আছিল যে দেউতা যিহেতু এই শিল্পটোৰ লগত জড়িত আছিলে, তেখেত এগৰাকী বাঁহ শিল্পৰ হস্তশিল্প ৰাজ্যিক বঁটাপ্ৰাপ্ত শিল্পী, লগতে শিল্পী পঞ্চনাৰ, আৰু তেখেতৰ সেই কাম কাজসমূহ আমি সৰুৰ পৰাই দেখিছো। আৰু যিহেতু তেখেতে এই সৰুৰে পৰাই, আমি সৰু থকাৰ পৰাই তেখেতে এই শিল্পটোৰ লগত জড়িত হৈ বিভিন্ন ধৰণৰ প্ৰদৰ্শনী বা বিভিন্ন ধৰণৰ ৱৰ্কশ্বপ বা তেনেকুৱা ধৰণৰ পৰ্যায়ত তেওঁ গৈ বা নিজৰ উৎপাদিত সামগ্ৰীবিলাক বিভিন্ন ঠাইলৈ তেওঁ বিক্ৰীৰ কাৰণে প্ৰেৰণ কৰি উপাৰ্জন কৰাৰ আমি নিজ চকুৰে দেখিছো। গতিকে সেই শিল্পকৰ্মসমূহৰ পৰা আমি অনুপ্ৰাণিত হৈ, তেখেতৰ কৰ্মৰ পৰা অনুপ্ৰাণিত হৈ এই শিল্পৰ প্ৰতি মই আকৃষ্ট হৈ এই শিল্পটোক মই বাছি ললো। বাঁহ শিল্পই GI টেগ লাভ কৰাটো আমাৰ শিল্পীসকলৰ কাৰণে বা শিল্পটোৰ কাৰণে অতিশয় এটা উৎসাহজনক বতৰা। বাঁহ শিল্পই GI টেগ লাভ কৰাৰ ফলত আমাৰ যি থলুৱা শিল্প বা শিল্পীসকল আছে, এই থলুৱা শিল্পী বা শিল্পীসকলৰ যিসমূহ শিল্প, এইসমূহ আমাৰ ভৱিষ্যতে সুৰক্ষাৰ স্বাৰ্থত আমাৰ GI টেগে যথেষ্টভাৱে আমাক সহায় কৰিব। আৰু আশা ৰাখিছো এই GI টেগৰ জৰিয়তে আমাৰ থলুৱা শিল্পীৰ শিল্পসমূহ সুৰক্ষা হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।